এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। অহা 1 ছেপ্টেম্বৰৰ পৰা দেশত বন্ধ হ'ব লাখ লাখ সিম কাৰ্ড। ভুৱা বা স্পেম কল ৰোধৰ বাবে এই ডাঙৰ পদক্ষেপ সিম কোম্পানীৰ। ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ ট্ৰাইয়ে আনিছে এই নতুন নিয়ম। আৰু টেলিমাৰ্কেটিং বা প্ৰমোশ্যনেল কল কৰা সিমসমূহ কৰা হ'ব ব্লকলিষ্ট। 2 বছৰৰ বাবে ব্লকলিষ্টত কৰা হ'ব এই সিমসমূহ। নিজৰ নম্বৰ ব্যৱহাৰ কৰি প্ৰমোশ্যনেল কৰা সকলে এতিয়া সাৱধান হওক, কিয়নো 1 ছেপ্টেম্বৰৰ পৰা দেশত এতিয়া বন্ধ কৰা হ'ব লাখ লাখ সিম কাৰ্ড। ভুৱা বা স্পেম কল ৰোধৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ ট্ৰাইয়ে আনিছে এই নতুন নিয়ম। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। কোন হ'ব বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? প্ৰধানমন্ত্ৰী হ'বলৈ আতুৰ খালিদা জিয়াৰ পুত্ৰ। নিৰ্বাচনত বিএনপিয়ে প্ৰক্ষেপ কৰিব পাৰে খালিদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানক। শীঘ্ৰে বাংলাদেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী বিএনপিৰ সাধাৰণ সম্পাদকেও ৰাজহুৱা কৰিছে এই কথা। আৰু খালিদা জিয়া অসুস্থ হৈ থাকিলে পুত্ৰ হ'ব প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী। আনপিনে শেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদ জ্বৰ বিস্ফোৰক যুক্তি আৰু বাংলাদেশৰ পৰিস্থিতি সুস্থিৰ হ'লে পুনৰ উভতিব শেখ হাছিনাই। আৰু হাছিনাৰ নেতৃত্বত বাংলাদেশত পুনৰ গঠন হ'ব চৰকাৰ। আৰু কোন হ'ব বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী, ইয়াক লৈ চৰ্চা চলিছে। আৰু প্ৰধানমন্ত্ৰী হ'বলৈ আতুৰ খালিদা জিয়াৰ পুত্ৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। সমগ্ৰ অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাটি নামজাৰি ভূমিপট্টা সীমা সমস্যাক লৈ আহি পৰিছে ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ, কিয়নো আহি আছে মিছন বসুন্ধৰা 3.0। অধিক সহজ হৈ পৰিব মাটি বাৰীৰ কাম কাজ। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব সমস্যা নামজাৰি বাটাৱাৰাৰ বাবে অনলাইনযোগে কৰিব লাগিব আবেদন। আৰু দূৰ হ'ব ভাই ককায়েকৰ মাজৰ মাটি বাৰীৰ সেই কাজিয়া। ভাই ককায়েকৰ মাজৰ মাটি বাৰী ভগাই দিব এতিয়া চৰকাৰে। আৰু এজমালি পট্টাবোৰ ভাঙি পৃথকে পট্টা দিব এইবাৰ চৰকাৰে। আৰু বহু ক্ষেত্ৰত একেখন পট্টাতে থাকে কেইবাজনো ভাই ককাইৰ নাম। ৰাজ্যবাসীৰ বাবে জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। দৰিদ্ৰ পৰিয়ালৰ বাবে বৃহৎ সকাহ এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ। 500 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। মুকলি কৰা হ'ল হৰ ঘৰ গৃহিণী যোজনা। BPLৰ অধীনত 50 লাখ লোকে লাভ কৰিব এই চিলিণ্ডাৰ। আৰু 14.2 কিলো ওজনৰ চিলিণ্ডাৰ আগবঢ়োৱা হ'ব দৰিদ্ৰ পৰিয়ালসমূহক। আৰু এই চিলিণ্ডাৰ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। প্ৰতি বছৰে লাভ কৰিব 12টাকৈ চিলিণ্ডাৰ। আৰু হাৰিয়ানাৰ বিজেপি চৰকাৰে পৰ্টেল মুকলি কৰি আবেদনৰ বাবে আহ্বান জনাইছে সাধাৰণ ৰাইজক। আৰু মুঠ 1500 কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা হৈছে এই অভিলাষী আঁচনিখন। আৰু 500 টকাৰ অধিক মূল্যৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে বাকী ধন DBTৰ মাধ্যমেৰে ঘূৰাই পাব গৰাকীয়ে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ ডাঙৰ সিদ্ধান্ত। 2 লাখ টকা আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত এতিয়া কেবিনেটৰ। অহা 30 ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব প্ৰথম কিস্তিৰ ধন। প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ ইতিমধ্যে সমাপ্ত হৈছে। প্ৰথম বছৰত 30,000 যুৱক যুৱতীক দিয়া হ'ব এই ধনৰাশি। আৰু তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ 16 আগষ্টত লোৱা হ'ব। আৰু 5 ছেপ্টেম্বৰত সমাপ্ত হ'ব ইণ্টাৰভিউ। 30 ছেপ্টেম্বৰত 30,000 যুৱকক 2 লাখ টকাৰ অংশসমূহ দিয়া হ'ব। আৰু কেবিনেটৰ সিদ্ধান্তৰ পিছতেই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত। 2 লাখ টকা অভিযানক লৈ ডাঙৰ সিদ্ধান্ত কেবিনেটৰ। অহা 30 ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব প্ৰথম কিস্তিৰ ধন।